তুলা ৰাশি ব্যক্তিসকলৰ 2025 বৰ্ষটো কেনে যাব, কি কি ক্ষেত্ৰত সাৱধান হ'ব লাগিব আৰু কি কি ক্ষেত্ৰত ভাল হ'ব, প্ৰেম, বিবাহ, শিক্ষা, চাকৰি কেনেকুৱা হ'ব জানো আহক। বৈদিক জ্যোতিষৰ অনুসৰি তুলা ৰাশিৰ স্বামী শুক্ৰ গ্ৰহ হয়। শুক্ৰ গ্ৰহক বৈভৱ, ধন, বিলাসিতা, ভৌতিক সুখ, বৈবাহিক সুখ আৰু ঐশ্বৰ্যৰ দাতা মনা হয়। যি লোকৰ কুণ্ডলীত শুক্ৰ গ্ৰহ ধনাত্মক স্থিতিত থাকে তেনে লোক বিলাসিতাৰ জীৱন জীয়াবলৈ চখিন হয় আৰু মুকলিকে ধন খৰচ কৰে। তুলা ৰাশি 2025 বৰ্ষৰ 1 জানুৱাৰী গোচৰ কুণ্ডলীত গ্ৰহৰ স্থিতি আপোনাৰ গোচৰ কুণ্ডলীৰ দ্বিতীয় ভাৱত বুধ গ্ৰহ থাকিব, তৃতীয় ভাৱত সূৰ্যদেৱ আৰু চতুৰ্থ ভাৱত চন্দ্ৰমা স্থিত থাকিব। পঞ্চম ভাৱত শনি আৰু শুক্ৰৰ জ্যোতি থাকিব। ষষ্ঠ ভাৱত ৰাহু গ্ৰহ আৰু অষ্টম ভাৱত গুৰু গ্ৰহ স্থিত থাকিব। দশম ভাৱত মংগল গ্ৰহ নিজ অৱস্থাত থাকিব। 12 ভাৱত কেতু গ্ৰহ থাকিব। তুলা ৰাশিসকলে 2025 বৰ্ষৰ আৰম্ভণি 2 মাহলৈকে নতুন কামৰ আৰম্ভণি কৰিব নালাগে, তাৰ পাছত আৰম্ভ কৰিব পাৰে, কাৰণ তেতিয়া গ্ৰহৰ চলন তুলা ৰাশিৰ পক্ষত থাকিব। এই বৰ্ষত তুলা ৰাশিসকলে বিদেশলৈ গৈ চাকৰি কৰাৰ সুযোগ লাভ কৰিব, লগতে বেপাৰীসকলে ভাল ধন লাভ কৰিব আৰু লগতে কাৰোবাৰ বিস্তাৰ হ'ব। তুলা ৰাশি জাতকৰ শুক্ৰ আৰু শনিৰ জ্যোতিৰ বাবে ভাল লাভ হ'ব আৰু গছ-কেছৰী ৰাজযোগ হোৱাৰ বাবে ধনৰ সঞ্চয় হ'ব, মান প্ৰতিষ্ঠাৰ প্ৰাপ্তি হ'ব আৰু লগতে ভৌতিক সুখৰ প্ৰাপ্তি হ'ব আৰু এপ্ৰিল মাহৰ পাছত ধনৰ নিৱেশ কৰিব পাৰিব। তুলা ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে 2025 বৰ্ষটো শুভ হ'ব। এই বৰ্ষত ছাত্ৰ-ছাত্ৰীসকলৰ বিদেশলৈ গৈ পঢ়াৰ সপোন পূৰ্ণ হ'ব পাৰে আৰু শিক্ষা পৰীক্ষাত সফলতা লাভ কৰিব। মে' মাহত গুৰু গ্ৰহ তুলা ৰাশিৰ নৱম ভাৱত আহিবৰ বাবে আপোনাক ভাগ্যই লগ দিব। এপ্ৰিল মাহৰ পাছত বিদেশলৈ যোৱাৰ সুযোগ লাভ কৰিব পাৰে আৰু যি ছাত্ৰ-ছাত্ৰীয়ে বিদেশত পঢ়ি আছে তেওঁলোকে চাকৰি পাব পাৰে। এই বৰ্ষত তুলা ৰাশিৰ স্বাস্থ্যৰ বাবে কোনো ডাঙৰ সমস্যা দেখা নাই। 29 মাৰ্চত শনিদেৱ তুলা ৰাশিৰ পঞ্চম ভাৱৰ পৰা ওলাই ষষ্ঠ ভাৱলৈ আহিব, যেতিয়া শুভ হ'ব। লগতে অষ্টম ভাৱত গুৰু গ্ৰহ থাকিব, সেইবাবে অলপ স্বাস্থ্য বেয়া হ'ব পাৰে। লিভাৰ আৰু গুপ্ত ৰোগে অলপ অশান্তি দিব, কিন্তু সম্পূৰ্ণ বৰ্ষটো স্বাস্থ্য ভালে থাকিব। তুলা ৰাশিৰ বৈবাহিক জীৱন আৰু প্ৰেম শুভ হ'ব, কিন্তু 2025 বৰ্ষ 5 জুনলৈ নিজৰ জীৱনসংগীৰ স্বাস্থ্যৰ বিশেষ ধ্যান ৰাখিব লাগিব। লগতে এই বৰ্ষত তুলা ৰাশিৰ জীৱনসংগীৰ লগত সামঞ্জস্য বহুত ভাল হ'ব। লগতে কোনো ধৰণৰ সমস্যা তুলা ৰাশিৰ সম্বন্ধত দেখা নাই। তুলা ৰাশিৰ গোচৰ কুণ্ডলীত সন্তানৰ স্বামী নিজে সন্তান ভাৱত স্থিত আছে বাবে সন্তানৰ উন্নতি হ'ব, লগতে সন্তানৰ বিবাহৰ যোগ হ'ব আৰু সন্তানে কেৰিয়াৰত লাভপ্ৰাপ্ত কৰিব। 2025 বৰ্ষ সম্পূৰ্ণ বৰ্ষটো তুলা ৰাশিসকলে হনুমান চালিচাৰ পাঠ কৰিব লাগে আৰু শ্ৰী গণেশক বুধবাৰৰ দিনা সেন্দুৰ অৰ্পণ কৰিব লাগে আৰু এপ্ৰিল মাহলৈ কেশৰৰ ফুট লগাব লাগে। তুলা ৰাশি ব্যক্তিসকলৰ বাবে এই বৰ্ষ সামান্যৰূপে অনুকূল হ'ব, তথাপিতো গ্ৰহৰ শুভতাৰ পূৰ্ণতাৰ শুভফল প্ৰাপ্ত কৰিবলৈ কিছু বিশেষ উপায় কৰিব লাগে। নিয়মিত ৰূপে ঘিউ মিশ্ৰিত তেল ভগৱান বিষ্ণুক অৰ্পণ কৰিব লাগে আৰু ওম নমো ভগৱতে বাসুদেৱায় মন্ত্ৰৰ জপ কৰিব লাগে। শনিবাৰৰ দিনা ক'লা কুকুৰক ৰুটি খুৱাব লাগে। 7 বা 8 মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিলে লাভদায়ক হ'ব। ধন্যবাদ।